অভিমান সামৰি তোমাকে আবৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ সৈ দিয়া যি উঠো হাঁহি দিয়া কৈ দিওঁ ভাল পোৱা কিমান তোমাৰে উশাহতে সিঁচি দিয়া তুমি নৱৰ কবিতা নকওঁ তোমাক এৰি যাবলৈ মধু লগন মধু লগন এই লগন মধু লগন মেঘনা তই ইয়াত এই টুপি খাই আছো হয় এই কথাটো আকৌ বাহিৰত কোনো জানিব নালাগে দেই নোলায় ছাৰ নোলায় এমজি এইটো অৱস্থাত এনেকৈ বিয়ালৈ যাম জানো তই বিয়ালৈ নগৈ কলৈ যাবি মাহঁতেতো মোক এইটো অৱস্থাত দেখিলে মোক কি বুলি ভাবে বা আৰে যিকোনো চিটুৱেশ্যনত মানুহৰ মুখামুখি হ'বলৈ ট্ৰাই কৰ আগতে যদি এনেকুৱা কৰিলিহেঁতেন তোৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন মা আৰু ভাইটিয়ে মোক এইটো অৱস্থাত দেখিলে ভালেই পাব এতিয়া কোনে কি ভাবে সেইবোৰ আমাৰ দৰকাৰ নাই আগতে বিয়ালৈ ব'ল আৰু এইবোৰ ভাবি নাথাকিবি শান্তি 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 কুল 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 অসমীয়াত এষাৰ কথা আছে খৰখেদা হেনো দানৱৰ কাম সেইকাৰণে ধৈৰ্য ধৰিব লাগে কুল শান্তি অকণমান ধৈৰ্য ধৰচোন আচ্ছা এতিয়া কোৱা ঘটনাটো কি দেখা নাই নেকি ঘটনাটো কি হা শান্ত শান্ত কুল নমস্কাৰ দেই ৰাইজ মোৰ নাম অৰূপ বৰা এইখন থানালৈ নতুনকৈ উঠি আহিলোঁ এনেকুৱা এটা পৰিস্থিতিত মোৰ চিনাকিটো দিবলগীয়া হোৱাৰ কাৰণে মই কিন্তু ক্ষমা প্ৰাৰ্থী আকৌ দেই হেৰি উঠকচোন কি হৈছে আপোনাৰ চাও উঠকচোন ক'ত দুখ পালে আপুনি চাও
আদি আদি ক'ত গ'ল বাৰু চাওঁ উঠকচোন দেউতা 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 কি হৈছে তোমাৰ দেউতা ইছ ৰাম দেউতা কি হৈছে এখেতক আকৌ এনেকুৱা অৱস্থা কোনে কৰিলে বেয়া হৈছে বৰ বেয়া হৈছে ইনভেষ্টিগেশ্যন হ'ব আমি সেইবোৰ একো নাজানো হঠাৎ কি হৈ গ'ল আমি এইবোৰ একোৱে গম পোৱা নাই ছাৰ আপুনি কিবা এটা কৰক ছাৰ টেনশ্যন নল'ব ধৈৰ্য ধৰক কাৰণ এইবাৰ থানালৈ অৰূপ বৰা আহিছে খাটি অসমীয়া তুমি এটা ফোন কৰা হ'লে ভাল আছিল অখিৰ খংৰাগ কমিলে পিছত নিজে অনুশোচনাত ভুগিবা সকলো তাই কৰিছে দাদা কাজিয়া লাগিলে বুলিয়ে এনেকৈ ঘৰ এৰি যাব লাগে নেকি তুমি তাইক ৰখাব পাৰিব লাগিছিল মই থকা হ'লেতো তাইক কেতিয়াও যাবলৈ নিদিলোঁ হয় যদি মনিও ঘৰত থাকিলেহেঁতেন তেনেহ'লে ঘৰৰ পৰা যাবলৈ মই বাধ্য কৰোৱা নাই দাদা কাৰণ মই জানো মোৰ ইয়াত কোনো ভুল নাই জানো কাৰো গাত যে ভুল নাই কেৱল বুজাবুজিত ভুল হৈছে তোমালোকৰ সেই কথা তাই জানিব লাগিছিল দাদা এম জি কল বেক কৰিছে ৰ'বা হেল্ল' এম জি মেঘনাই ফোন কৰিছিল নেকি হয় নেকি মোৰতো টেনশ্যনেই হৈ গৈছিলে অঁ ঠিক আছে তুমি ফোন কৰিবা দেই ৰাখিছোঁ কি ক'লে এম জি মেঘনাক লগ পাইছে হেনো জানিছিলোৱে এম জিয়ে যে মেঘনাক লগ পাব সেইটো জানিছিলোৱে এইবোৰ চব তাহাঁতৰ আগৰ প্ৰব্লেম এম জি অহি যিমানে ভুলবোৰৰ পৰা পলাই ফুৰিবা সিমানে সম্পৰ্ক এটাৰ দূৰত্ব বাঢ়ি গৈ থাকিব মই মোৰ ফালৰ পৰা চৰি কমি প্ৰেছাৰটো অলপ বেছি হৈ যোৱাৰ কাৰণে বেহুচ হৈ গৈছিলোঁ ভগৱান আছে ছাৰ বেছি এজনী চায়াৰাৰহে বেছি কষ্ট হৈছে সিহঁতে আচলতে কাক ক্ষতি কৰিবলৈ আহিছিল মই সেইটোহে বুজি পোৱা নাই বুজিছা মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা মধু লগা নাই মোৰ বিশেষ একো হোৱা নাই এই অলপ এনেই ঠিক আছে শুভাংকাৰ ক'লৈ গ'ল অঁ ছাৰ কওক শুভাংকাৰ তুমি ক'ত আছা মই অলপ বাহিৰলৈ আহিবলগীয়া হ'ল মই হস্পিটেললৈ গৈ আছোঁ ছাৰ অঁ আহাচোন আহা সোনকালে আহা ঠিক আছে দাদা বহক মই অফিচৰ পৰা অফিচ যোৱা নেকি শুনাচোন মেঘনাৰ কথাটো কি ভাবিলা তাই মোৰ ফোনটো ৰিচিভ কৰা নাই দাদা ফোন ৰিচিভ নকৰাটো বৰ্তমান সাধাৰণ কথা তুমি নিজে তাইক এবাৰ লগ কৰাটো ভাল আছিল তাই মোৰ লগত থাকিব নোৱাৰোঁ বুলি কৈ গৈছে দাদা এতিয়া যদি মই তাত গৈ তাইক অসুবিধা কৰোঁ
তাই চাগে বেছি কষ্টহে হ'ব লাহে লাহে যেতিয়া খং কমিব তেতিয়া সকলো বুজি পাব চাওঁ বাৰু যদি মোৰ ফোনটো ৰিচিভ কৰে তেতিয়াহ'লে মই যাম যোৱা বাৰু যিমানে ভুলবোৰৰ পৰা পলাই ফুৰিবা সিমানে সম্পৰ্ক এটাৰ দূৰত্ব বাঢ়ি গৈ থাকিব মই মোৰ ফালৰ পৰা চৰি কমেই তাই কেৱল নিজৰ জেদবোৰ এৰি আগৰ দৰে মিলি থাকিলেই হ'ল মই যিমান পাৰোঁ ফোনত বুজাম বাৰু বাকী সকলো দায়িত্ব তোমাৰ ওপৰত বুজিছোঁ দাদা বাৰু দিয়ক মই অফিচৰ পৰা আহোঁ যোৱা কোন হ'ব পাৰে ছাৰ কোনে ইমান এটা ডাঙৰ ঘটনা সংঘটিত কৰিলে তাকে হে হঠাতে চকুৰ আগত ইমানবোৰ ঘটনা ঘটি গ'ল মই একো ধৰিবই নোৱাৰিলোঁ তাকেইতো ছাৰ মোৰ সেইটোৱেই হৈছে ছাৰ পুলিচে কিবা ক্লু বিচাৰি পাইছে নেকি পুলিচে ক্লু বিচাৰি আছে এই যে নতুনকৈ আহিছে অচিজন বৰ ভাল বুজিছানে তেওঁ ইনভেষ্টিগেশ্যন কৰি আছে তাকে ছাৰ আপুনিতো বহুত বেছি দুখ পোৱা নাই 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 এই ঘটনাবোৰ দেখি প্ৰেছাৰটো অলপ বেছি হৈ যোৱাৰ কাৰণে বেহুচ হৈ গৈছিলোঁ ভগৱান আছে ছাৰ বেচেৰীজনী চায়েৰাৰহে বেছি কষ্ট হৈছে সিহঁতে আচলতে কাক ক্ষতি কৰিবলৈ আহিছিল মই সেইটোহে বুজি পোৱা নাই বুজিছা ক্ষতি নহয় এই বিয়া ঘৰ শ্মশান বনাবলৈ আহিছিল মোৰ ভবাৰ দৰে কথাবোৰ হোৱা হ'লেতো আজি চবৰে চিন্তা জ্বলি থাকিলেহেঁতেন কিন্তু নহ'ল শুভংকাৰ তুমি আকৌ কি চিন্তা কৰিছা কিন্তু চিন্তা কৰিব বেলেগ ছাৰ একেবোৰ কথাই মনটো খেলি মেলি লগাই আছে হয় দিয়া এই অচিজন হস্পিটেললৈ আহিম বুলিয়ে কৈছে চাওঁচোন কি কৰে শুনকচোন চাইৰাৰ কণ্ডিশ্যন কেনেকুৱা এতিয়া তাই ক'ত দুখ পাইছে মনে মনে থাকা এটাও প্ৰশ্ন মোক নকৰিবা মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা মধু লগা শুনকচোন চাইৰাৰ কণ্ডিশ্যন কেনেকুৱা এতিয়া তাই ক'ত দুখ পাইছে মনে মনে থাকা এটাও প্ৰশ্ন মোক নকৰিবা ঘৰখনত প্ৰথম ভৰি দিয়েই কেনা লগোৱাৰ আৰম্ভ কৰিলে মই কি কৰিলোঁ যিয়েই সিহঁতক এই অৱস্থা কৰিলে সেইবোৰ তোমাৰ পিছত পৰি থকা কোনোবা শত্ৰু নহয় জানো তুমি আহি বিয়াৰ মণ্ডপত ভৰি থোৱাৰ পিছতে এইবোৰ ঘটনা ঘটিছে তাৰমানে এইবোৰ চব মোৰ কাৰণে হৈছে আগতেতো সকলোবোৰ ঠিকেই আছিল ৰাস্তাত সিহঁতৰ লগত কোনে কি কৰিলে মই নাজানো মাত্ৰ মই অহিৰৰ লগত কিছুমান কথাত অশান্তি পাইহে ঘৰলৈ আহিছিলোঁ এতিয়া যদি আপোনালোকেও মোৰ পৰা অশান্তি পাইছে তেন্তে হ'ব এতিয়া এইবোৰ নাটক কৰি দেখুৱাব নালাগে অশান্তি পাবলৈ নিজেইতো গৈছিলা তুমি নিজৰ ভুলৰ বাবেই তোমাৰ এইবোৰ হৈ আছে হৈছে মোৰ গাতে সকলো ভুল মোৰে কপালত এইবোৰ চব লিখা আছিল মই এনেও বহুত অশান্তিত আছো আৰু মোক এইবোৰ কথা শুনাই পাগল নকৰিবা